সামগ্ৰী মূল্যবৃদ্ধিৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু এই মুহূৰ্তত মই তিনিচুকীয়াত উপস্থিত আছোঁ আৰু তিনিচুকীয়াতো সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানৰ প্ৰতি আজি বিক্ষোভ কাৰ্যসূচী তেওঁলোকে বাহিৰ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যালয়ৰ পৰা এই বিক্ষোভ কাৰ্যসূচী থানা চাৰিআলিলৈকে সমদল কৰি বাহিৰ কৰিছে। যিহেতু যুদ্ধৰ গইনা লৈ ইতিমধ্যে খাদ্য সামগ্ৰী ইন্ধনজাত সামগ্ৰী লগতে পেট্ৰল ডিজেলৰ লগতে ঔষধৰ যি মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধিত এতিয়া সাধাৰণ জনতা কোঙা হৈ পৰিছে আৰু তাৰে প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী বাহিৰ কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে য'ত সাধাৰণ জনতা কোঙা হৈ পৰিছে আৰু আজি আপোনালোকে প্ৰতিবাদত নামিছে। কি ক'ব বিচাৰে? আমি আচলতে দেখোঁ যে নিৰ্বাচনৰ ইচ্ছাৰ তেওঁলোকে লাখ লাখ হিতাধিকাৰীৰ কথা কয়। যিখন ৰাজ্যত লাখ লাখ হিতাধিকাৰী আছে সেই ৰাজ্যত যদি এনেকুৱা ধৰণৰ মূল্য বৃদ্ধি হয় ৰাইজ কেনেকৈ জীয়াই থাকিব? 1250 টকাত এমাহ জানো চলিব পাৰে? এটা পৰিয়াল 1250 টকাত চলিব পাৰিব জানো? এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰা আমাৰ যি ভগ্নীসকলে স্কুটি পালে সেই স্কুটিখন তেওঁলোকে চলাব পৰা পৰিৱেশ আছে জানো? পেট্ৰলৰ যিটো দাম আৰু এতিয়া বজাৰ নিয়ন্ত্ৰণ নাই, বজাৰ এতিয়া মাফিয়া ৰাজ, যাৰ যেনেকৈ মন গৈছে মূল্য বৃদ্ধি, যাৰ যেনেকৈ ধৰণৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই। এই চৰকাৰখন আমি বাৰে বাৰে কৈছোঁ দুখীয়া মানুহৰ জনসাধাৰণৰ চৰকাৰ নহয়। এইখন চৰকাৰ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন কেৱল বুনিয়াৰ চৰকাৰ, এইখন বণিক গোষ্ঠীক সন্তুষ্ট কৰিবলৈ অহা চৰকাৰ আৰু দিল্লী নাগপুৰক খোজ কৰিবলৈ আম্বানী আদানীক খোজ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা যিকোনো পৰ্যায়লৈ যাব। এই ব্যক্তিক আমি সকীয়াই দিছোঁ, মূল্যবৃদ্ধি ৰোধ কৰক, অসমীয়া মানুহৰ কথা চিন্তা কৰক, হিতাধিকাৰীৰ লগতে সংস্থাপন দি কিনে এই সমস্যা সমাধান কৰিব লাগিব। 1250 টকাৰে এটা জীৱনদায়িনী ঔষধ নোপোৱা পৰিৱেশ হৈছে। তেওঁলোকে এতিয়া কৈ আছে তেওঁলোকৰ পৰিবাৰ বিদেশ ভ্ৰমণলৈ যায়, কিন্তু অসমৰ গাঁৱৰ আই মাতৃসকলে কেনেকুৱা ধৰণে জীয়াই আছে? মিঠাতেলৰ দামৰ পৰা আদি কৰি সকলো দামত আমি স্পষ্ট কৈছোঁ ৰাইজৰ পক্ষত থাকিব লাগিব আৰু মূল্যবৃদ্ধি ৰোধ নকৰিলে এটা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। চাওক, অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি হৈছে আকাশলংঘী হৈছে, তাত সাধাৰণ জনতা একেবাৰে কোঙা হৈ পৰিছে আৰু যাক লৈ আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজপথত নামিবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। ইয়াৰ পিছতো যদি চৰকাৰে অত্যাৱশ্যকীয় মূল্য বৃদ্ধি হ্ৰাস যদি কৰিব নোৱাৰে, নিয়ন্ত্ৰণলৈ যদি আনিব নোৱাৰে, কেনেধৰণৰ পন্থা হাতত ল'ব? আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ইন্ধনজাতীয় পেট্ৰল জাতীয় আৰম্ভ কৰি কিনে জীৱনদায়িনী ঔষধ লগতে সমগ্ৰ যি মূল্য বৃদ্ধি কৰিছে সেই মূল্য বৃদ্ধি আমি কোনো পৰ্যায়ত মান ল'ব নোৱাৰোঁ। আমাৰ স্পষ্ট কথা, মূল্য বৃদ্ধি হ্ৰাস হ'বই লাগিব। কিন্তু মানুহৰ এটা সাধাৰণ ৰাইজৰ যি জনসাধাৰণ যি প্ৰতিটো দিনত যি দৈনন্দিন প্ৰয়োজন চাউল তেল দাইল গাখীৰৰ পৰা আৰম্ভ কৰি জীৱনদায়িনী ঔষধৰ পৰা ইন্ধনজাতীয় পেট্ৰল জাতীয় আৰম্ভ কৰি যি আকাশলংঘী মূল্য বৃদ্ধি কৰিছে এই কথা আমি কোনো পৰ্যায়ত মান ল'ব নোৱাৰোঁ। এয়া আজি আমি ৰাজপথত নামি আহিছোঁ। কিন্তু শেহতীয়াকৈ আপোনালোকে সকলোৱে গম পাইছে 5খন ৰাজ্যত যি নিৰ্বাচন হৈ গৈছে সেই নিৰ্বাচনৰ সময়ত কিন্তু আকাশলংঘী মূল্য বৃদ্ধি হোৱা নাছিল। যেতিয়া নিৰ্বাচন সমাপ্ত হ'ল, যেতিয়া বৰ্তমান যেতিয়া ফলাফল ওলাল, তাৰপিছতে কিন্তু সাধাৰণকৈ ইন্ধনজাতীয় পেট্ৰলৰ পৰা আৰম্ভ কৰি ডিজেলৰ পৰা আৰম্ভ কৰি ঘৰত প্ৰয়োজনীয় যি চিলিণ্ডাৰ পৰা আৰম্ভ কৰি কিনি গাখীৰ চাউল তেল দাইলৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে মূল্য বৃদ্ধি কৰিছে। এই ক্ষেত্ৰত আমি কি বুজি পাম? এই ক্ষেত্ৰত আমি বুজি পাবলৈ যে পুঁজিপতিৰ হাতত বৰ্তমান এই চৰকাৰ আছে নেকি? এইখন চৰকাৰ কি সাধাৰণ ৰাইজৰ চৰকাৰ নহয় নেকি? যে নিৰ্বাচনৰ আগমুহূৰ্তত পুঁজিপতিৰ পৰা এটা মোটা অংক ধনৰ বিনিময়ত তেখেতক লেনদেন কৰি কিন্তু বৰ্তমান সময়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত যে জনসাধাৰণৰ ওপৰত মাধমাৰ হৈ কিন্তু বৰ্তমান সময়ত যি আকাশলংঘী মূল্য বৃদ্ধি কৰিছে এই কথা আমি কোনো পৰ্যায়ত মান ল'ব নোৱাৰোঁ। যোৱাকালি বিধানসভাত শপত গ্ৰহণ হৈ গৈছে, আজি আমি ৰাজপথত নামি আহিছোঁ। আমাৰ স্পষ্ট কথা, মূল্য বৃদ্ধি হ্ৰাস হ'ব লাগিব। যেতিয়ালৈ মূল্য বৃদ্ধি হ্ৰাস নকৰে আগন্তুক সময়ত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ ৰাজপথৰ যে আন্দোলনৰ বিকল্প যে নাই বৰ্তমান সময়ত এইখন চৰকাৰ কিন্তু প্ৰমাণ কৰিছে। সেইকাৰণে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধি অতিশীঘ্ৰে হ্ৰাস কৰিবৰ কাৰণে আজি প্ৰতিবাদ চলিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰ আমি দাবী জনাইছোঁ। ৰাজপথত ছাত্ৰ সন্থা নামিবলগীয়া হৈছে, এটা পৰিৱেশ সৃষ্টি হৈছে। মধ্যপ্ৰাচ্যৰ যি যুদ্ধৰ গইনা লৈ এতিয়া ভাৰতবৰ্ষত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধি আৰু এই অভাৱনীয় মূল্য বৃদ্ধিত এতিয়া সাধাৰণ ৰাইজ কোঙা হৈছে। সাধাৰণ ৰাইজে জীয়াই থাকিবৰ কাৰণে এতিয়া চিন্তা কৰিবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে পৰৱৰ্তী সময়ত কেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব যদি ইয়াৰ পিছতো চৰকাৰে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে? চাওক, হৰমুজ প্ৰণালী বন্ধ আপোনাৰ ইলেকশ্যনৰ আগৰ পৰাই হৈ আছে, কিন্তু এই হৰমুজ প্ৰণালী বন্ধ হৈ যোৱাৰ পিছতো যে মূল্যবৃদ্ধি আগত কি আপোনালোকৰ মূল্যবৃদ্ধি হোৱা নাছিল? আগত মূল্যবৃদ্ধি হোৱা নাছিল, কিন্তু এতিয়া যে ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছত যে মূল্যবৃদ্ধি হৈছে সেইটো কিন্তু আমাৰ হাস্যকৰ বিষয় হৈ পৰিছে। যিহেতু আজি স্পষ্ট কথা, এইখন চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত হ্ৰাস কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই আৰু সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আমি মূল্যবৃদ্ধি হ্ৰাস কৰাৰ বাবে দাবীত বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, যাতে এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, নহ'লে আমাৰ যি ধাৰাবাহিক আন্দোলন চলি থাকিব।
আৰু এয়া সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ যে অভাৱনীয় আকাশলংঘী মূল্যবৃদ্ধি সেই মূল্যবৃদ্ধি হ্ৰাস কৰাত চৰকাৰ যে ব্যৰ্থ হৈছে নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰে গতিকে চৰকাৰৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই আজিৰে পৰা আন্দোলন ঘোষণা কৰিছে আৰু আজিৰে পৰা সদৌ অসম ছাত্ৰ সন্থাই ৰাজপথত নামিছে যে সাধাৰণ যি জনতা আছে সেই সাধাৰণ জনতা এতিয়া জীয়াই থাকিবৰ কাৰণে চিন্তা কৰিবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে কিয়নো প্ৰত্যেকটো সামগ্ৰীতে এতিয়া মূল্যবৃদ্ধি যিহেতু আকাশলংঘী হৈছে গতিকে এই মূল্যবৃদ্ধি অতি শীঘ্ৰে হ্ৰাস কৰিবৰ কাৰণে আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে বিক্ষোভ কাৰ্যসূচী হাতত লৈছে আৰু এই তিনিচুকীয়া জিলা ছাত্ৰ সন্থায়ো আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানৰ প্ৰতি এই বিক্ষোভ কাৰ্যসূচী হাতত লৈছে আৰু এই বিক্ষোভ কাৰ্যসূচীৰ সমদল এতিয়া তিনিচুকীয়া সদৰ থানা চাৰিআলিত সমাপ্ত হ'ব ইয়াৰ পিছতো যদিহে চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা জীৱনদায়িনী ঔষধলৈকে যদিহে মূল্যবৃদ্ধি হ্ৰাস নকৰে তেন্তে পৰৱৰ্তী সময়ত ইয়াতকৈ জংগী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ইতিমধ্যে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই চৰকাৰক হুংকাৰ প্ৰদান কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।